হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰৰ পৰা কেইটামান পোষ্ট মুকলি কৰিছে। চাকৰিৰ বাবে কেইটামান পোষ্ট খালী হৈ আছে। সেই পোষ্টসমূহৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আৰু সেই পোষ্টসমূহৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে কি কি কোৱালিফিকেশ্যন লাগিব, গোটেইখিনি তথ্য মই এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। তো আপোনালোকে যদি মোৰ চেনেলটোত নতুন হৈ থাকে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ আগৰ ভিডিঅ'বোৰ চাব পাৰে। তাত বিভিন্ন ধৰণৰ জব ৰিলেটেড নটিফিকেশ্যন দিয়া আছে আৰু জব ৰিলেটেড প্ৰিপাৰেশ্যনৰ বাবে বিভিন্ন ধৰণৰ ভিডিঅ' বনোৱা আছে। তো আপোনালোকে সেই ভিডিঅ'বোৰ চাব পাৰিব যে আপোনালোকৰ জব ৰিলেটেড বিভিন্ন পৰীক্ষাৰ বাবে সহায়ক হ'ব সেই ভিডিঅ'বোৰ। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। LGBRIMH তেজপুৰ ৰিক্ৰুইটমেণ্ট 2025 8 নন টিচিং পোষ্ট, 8খন নন টিচিং পোষ্ট মুকলি কৰিছে LGBRIMH তেজপুৰৰ পৰা। আৰু আবেদনৰ লাষ্ট ডেট হয় 10 ফেব্ৰুৱাৰী 2025, 10 ফেব্ৰুৱাৰী 2025 তাৰিখ হ'ল এই পোষ্টখিনিৰ বাবে আবেদনৰ লাষ্ট ডেট। তো আপোনালোকে মন কৰিব। ফাৰ্ষ্ট 1 নম্বৰত যিটো পোষ্ট আছে নাৰ্ছিং টিউটৰৰ বাবে এটা পোষ্ট আছে আৰু ইয়াৰ এজ লিমিট দিয়া আছে 35 ইয়াৰ্ছ আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। 1 নম্বৰ মাষ্টাৰ্ছ ডিগ্ৰী ইন psychiatric nursing with at least 55% marks from a recognized university institution. 2. Register as nurse and midwife with central or state nursing council. ইয়াৰ পিছত 2 নম্বৰ পোষ্ট যিটো আছে ষ্টাফ নাৰ্ছ, ইয়াত আপোনালোকৰ দেখিবলৈ পাইছে যে ইয়াত 3টা পোষ্ট আছে আৰু এইখিনিৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মিনিমাম এজ লিমিট লাগিব 35 ইয়াৰ্ছ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব HSSLC পাষ্ট, মানে HS পাষ্ট। তাৰপিছত লাগিব আপোনালোকে ৰেজিষ্টাৰ্ড নাৰ্ছ GNM বা BHC নাৰ্ছিং। তাৰপিছত লাগিব ৰেজিষ্ট্ৰেশ্যন উইথ INC অৰ ষ্টেট নাৰ্ছিং কাউন্সিল ইজ এ মাষ্ট। আপোনালোকে এইখিনি যদি কোৱালিফিকেশ্যন থাকে তেন্তে ষ্টাফ নাৰ্ছৰ এইকেইটা পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব কেইটামান পোষ্ট আছে, এইখিনি পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত দিয়া আছে যে হিন্দী ট্ৰান্সলেটৰ, তাৰপিছত এই হিন্দী ট্ৰান্সলেটৰৰ এটা পোষ্ট আছে। এই পোষ্টৰ বাবে আপোনালোকে চাব পাৰিছে ইয়াত এজ লিমিট দিয়া আছে 35 ইয়াৰ্ছ আৰু এই পোষ্টটোৰ বাবে কোৱালিফিকেশ্যন ইয়াত বহুত ডিটেইলছকৈ দিয়া আছে। তো আপোনালোকে ভালকৈ চাই ল'ব যে 1 নম্বৰত দিয়া আছে মাষ্টাৰ্ছ ডিগ্ৰী অফ এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট ইন হিন্দী অৰ ইংলিছ উইথ ইংলিছ অৰ হিন্দী এজ কম্পালচাৰী অৰ ইলেক্টিভ ছাবজেক্ট অৰ as a medium of examination at degree level or 2 নম্বৰত যেটো qualification দিয়া আছে master's degree of a recognized university or equivalent in any subject other than Hindi or English with Hindi or English as a compulsory or elective subject or as a medium of examination at degree level or 3 নম্বৰ যেটো কোৱালিফিকেশ্যন দিয়া আছে মাষ্টাৰ্ছ ডিগ্ৰী অফ এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট ইন এনি ছাবজেক্ট আদাৰ দেন হিন্দী অৰ ইংলিছ উইথ হিন্দী এণ্ড ইংলিছ এজ এ কম্পালচাৰী অৰ ইলেক্টিভ ছাবজেক্ট অৰ এইদাৰ অফ দ্য টু এজ এ মিডিয়াম অফ এক্সামিনেশ্যন এণ্ড the other as a compulsory or elective subject at degree level and recognized diploma or certificate course in translation from Hindi to English and vice versa or 5 years experience of translation of from Hindi to English and vice versa is central or state government office including GOI undertakings. তো মনত ৰাখিব আপোনালোকে এই হিন্দীৰ টু ট্ৰান্সলেটৰ পোষ্টৰ কাৰণে আপোনালোকে এইখিনিৰ ভিতৰত যিকোনো এটা কোৱালিফিকেশ্যন থাকিব লাগিব, তেন্তেহে আপোনালোকে এই পোষ্টখিনিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত চাব পাৰিছে আপোনালোকে 4 নম্বৰত যিটো পোষ্ট আছে এইটো হ'ল একাউণ্টেণ্টৰ পোষ্ট। একাউণ্টেণ্টৰ এটা পোষ্ট আছে। সেই একাউণ্টেণ্টৰ পোষ্টৰ বাবে আপোনালোকে যদি আবেদন কৰিবলৈ যায় তেন্তে আপোনালোকে মিনিমাম 30 ইয়াৰ্ছ এজ লিমিট হ'ব লাগিব, আপোনালোকে 30 বছৰ বয়স হ'ব লাগিব, তেন্তেহে আপোনালোকে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ
এই পোষ্টত আবেদন কৰিবলৈ হ'লে আপোনালোকে যিখন কোৱালিফিকেশ্যন লাগিব ইয়াতে আপোনালোকে চাই লওক যে 1 নম্বৰ দিয়া আছে গ্ৰেজুৱেট ইন কমাৰ্চ কমাৰ্চত আপোনালোকে BA পাছ কৰা হ'ব লাগিব তাৰপিছত প্ৰচেছিং 2 years experience of handling and maintenance of account and undergone successful training in cash and accounts in ISTM or have passed subordinate accounts service examination তো আপোনালোকে চাব পাৰিছে যে এই পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব আপোনালোকে কমাৰ্চ ষ্ট্ৰীমত আৰু ইয়াৰ বাবে এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনালোকৰ 5 বছৰৰ চেণ্ট্ৰেলৰ ষ্টেট গভৰ্ণমেণ্টৰ এইটো মেইনটেনেন্সৰ ক্ষেত্ৰত আৰু ইয়াৰ পিছত যেটো পোষ্ট দিয়া আছে ফিজিঅথেৰাপিষ্টৰ বাবে আপোনালোকে ইয়াত চাব পাৰিছে যে এটা পোষ্ট আছে আৰু এই পোষ্টৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনালোকে 35 ইয়াৰ্ছ এজ লাগিব আপোনালোকৰ বয়সৰ সময়সীমা 35 বছৰ বয়স হ'লেহে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব তো এই পোষ্টৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনালোকে কোৱালিফিকেশ্যন লাগিব আপোনালোকে ইয়াত চাব পাৰিছে যে মিনিমাম বেচেলৰ ডিগ্ৰী ইন ফিজিঅথেৰাপি অৰ এনি আদাৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন তো আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিবলৈ হ'লে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ফিজিঅথেৰাপিত তেন্তেহে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াত আৰু এটা পোষ্ট দিয়া আছে এই পোষ্টটোৰ নাম হ'ল পাম্প অপাৰেটৰ পাম্প অপাৰেটৰ এই পোষ্টৰ বাবে আবেদন কৰিবলৈ হ'লে পাম্প অপাৰেটৰৰ এটা পোষ্ট দিয়া আছে এই পোষ্টৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা লাগিব 30 বছৰলৈকে আৰু এই পোষ্টৰ বাবে আপোনালোকে ITI পাছ কৰা হ'ব লাগিব যদি আপোনালোকে ITI পাছ কৰি আছে তেন্তে এই পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব তো এই পোষ্টখিনিৰ বাবে আপোনালোকে যেটো অফলাইন যোগে আবেদন কৰিব লাগিব আৰু ইয়াৰ বাবে বেংকত যেটো ড্ৰাফট 100 টকা আপোনালোকে কাটিব লাগিব আৰু এইটো এড্ৰেছত আপোনালোকে প্ৰেছক্ৰিপ্ট ফৰ্মেট ফিল আপ কৰি এইটো এড্ৰেছত আপোনালোকে দিব লাগিব আৰু বেংকত ড্ৰাফটত 100 টকা আপোনালোকে ড্ৰাফট কাটি ইয়াৰ লগত জমা দিব লাগিব আজি মোৰ ভিডিওটো দেখিনি আছিল যদি ভিডিওটো ভাল লাগি থাকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব যাতে সকলোৱে এই পোষ্টখিনিৰ বাবে গম পায় আৰু আগন্তুক বিভিন্ন ধৰণৰ জব ৰিলেটেড পোষ্টৰ বিষয়ে গম পায় আৰু জব ৰিলেটেড প্ৰিপাৰেচনৰ বিষয়ে মই বিভিন্ন ধৰণৰ ভিডিও বনাই আছো আৰু আগন্তুক আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভিডিও বনাই থাকিম তো আপোনালোকক মোৰ ভিডিওবোৰ চাবলৈ অনুৰোধ জনালো ধন্যবাদ থাকিল সকলোকে বেলেগ এটা ভিডিওত লগ পাম